শাওন মাহটো হিন্দু ধৰ্মৰ মতে বহু পবিত্ৰ মনা যায় কাৰণ শাওন মাহত মহাদেৱৰ পূজা কৰা হয়। কোৱা হয় যে যিসকলে শাওন মাহত ভক্তিভাৱেৰে মহাদেৱৰ পূজা কৰে তেওঁলোকৰ ওপৰত মহাদেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যায় আৰু যিসকল লোকে শাওন মাহত ব্ৰত ৰাখে তেওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰে। মহাদেৱে তেওঁৰ সকলো আশা পূৰ্ণ কৰোৱায়। আমাৰ শাস্ত্ৰত এনে কিছুমান গছৰ কথা কোৱা হৈছে যদি এই শাওন মাহত আপুনি এই গছ আনি ঘৰত লগায় তেনেহ'লে মহাদেৱৰ বিশেষ কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে জানি লওঁ শাওন মাহত কি বস্তু আমি ঘৰত আনি লগালে মহাদেৱৰ পৰম কৃপা লাভ কৰিব পাৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শাস্ত্ৰৰ মতে মহাদেৱে মাৰ পাৰ্বতীক এনে গছৰ কথা কৈছে যদি কোনো মানুহে শাওন মাহত এই গছ আনি নিজৰ ঘৰত লগায় তেনেহ'লে ইয়াৰ ফলত দৰিদ্ৰতা দূৰ হয়, ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰে। বাস্তুশাস্ত্ৰতো এই গছৰ কথা সম্পূৰ্ণভাৱে উল্লেখ আছে। এই গছ আপোনাৰ ঘৰৰ কাৰণে বহু শুভ বুলি মনা যায়। যি ঘৰৰ সন্মুখত এই গছ লগোৱা হয় তেনে ঘৰত মা লক্ষ্মী আহি বাস কৰে। এই গছৰ কাৰণে ঘৰত দুখ দৰিদ্ৰতা নোহোৱা হৈ পৰে আৰু ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰে। সেইকাৰণে আপুনি শাওন মাহত এই 5জোপা গছ আনি ঘৰত নিশ্চয় লগাব। মনত ৰাখিবলগীয়া কথা যে এই গছ লগোৱাটো আপোনালোকৰ কাৰণে বহু বেছি শুভ বুলি মনা গৈছে। এটা কথা জানিব লাগিব ইয়াৰ মাজতো যে এই গছ লগোৱাৰ কিছুমান নিয়ম আছে আৰু সেই নিয়ম সঠিকভাৱে পালন কৰিলেহে এই গছৰ শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব। যিমানেই আপোনালোকে ডাঙৰ সমস্যাত নপৰক কিয় এই গছ যদি ঘৰত থাকে আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব, আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হৈ পৰিব। আহক তেনেহ'লে জানি লওঁ শাওন মাহৰ আমাৰ ঘৰৰ সন্মুখত কি গছ লগাব লাগে। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব আৰু যদি কিবা অসুবিধা পায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰটো বেলগছ। আমি সকলোৱে জানো যে মহাদেৱে বেলপাত বহু বেছি ভাল পায়। শাওন মাহত আমি মহাদেৱৰ ওচৰত বেলপাত নিবেদন কৰোঁ বা মহাদেৱৰ শিৱলিংগত আমি বেলপাত নিবেদন কৰোঁ। ইয়াৰ ফলত মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰে। শিৱপুৰাণৰ অনুসৰিও যি মানুহে শিৱলিংগত বেলপাত অৰ্পণ কৰে তেনে মানুহ কেতিয়াও নৰকলৈ নাযায় আৰু তেনে মানুহৰ কোনো ক্ষতি হ'ব নোৱাৰে বা কোনো লোকে এনে মানুহক ক্ষতি কৰিব নোৱাৰে। এনে মানুহে দীৰ্ঘ আয়ু কামনা কৰে আৰু মৃত্যুৰ পিছতো মহাদেৱৰ ওচৰলৈ এওঁলোক যায় আৰু মহাদেৱৰ লগত নিবাস কৰে এওঁলোকে। সেইকাৰণে শাওন মাহত শিৱলিংগত বেলপাত অৰ্পণ কৰাৰ বহু গুৰুত্ব আছে আমাৰ শাস্ত্ৰত। মহাদেৱ আৰু মা পাৰ্বতীয়ে কৈছে যে যি জেগাত বেলগছ থাকে সেই জেগাত তেওঁলোকে নিজেই আহি বাস কৰে। সেইকাৰণে ঘৰৰ বাহিৰত এজোপা বেলগছ লগোৱাটো আপোনালোকৰ কাৰণে অত্যন্ত দৰকাৰ। এই শাওন মাহত যদি আপোনালোকে যিকোনো এদিনত বেল পুলি এটা আনি আপোনালোকে ঘৰৰ সন্মুখত বা ঘৰৰ আগফালে বা লগায় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ জীৱনৰ দিশ শুভ হৈ পৰিব, ঘৰৰ পৰা দুখ দৰিদ্ৰতা নোহোৱা হৈ পৰিব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, সকলো ফালৰ পৰা ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। ইয়াৰ বাহিৰেও ঘৰত সদায় মা লক্ষ্মী আহি আপোনালোকৰ বাস কৰিব। এই গছ ঘৰত লগালে ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব আৰু চাৰিওফালে থকা বেয়া শক্তি ধ্বংস হৈ পৰিব। 2 নম্বৰটো হ'ল আহঁত গছ। শাস্ত্ৰৰ অনুসৰি ঘৰৰ সন্মুখত আহঁত গছ থকাটো অশুভ বুলি মনা যায় কাৰণ আহঁত গছ ঘৰত থাকিলে বৃক্ষভেদ উৎপন্ন হ'ব পাৰে বা ঘৰৰ সন্মুখত যদি আহঁত গছ থাকে তেনেহ'লে বৃক্ষভেদ উৎপন্ন হ'ব পাৰে আৰু যাৰ ফলত ঘৰত উন্নতি আহাত বাধা হ'ব পাৰে। কিন্তু আহঁত গছ ঘৰৰ পিছফালে আপোনালোকে লগাব পাৰে নাইবা ঘৰৰ পিছফালে যিকোনো মুকলি জেগাত আপোনালোকে বা পথাৰত গৈ আহঁত গছ এজোপা লগাব পাৰে। এই গছ যদি আপোনালোকে এই শাওন মাহত লগায় তেনেহ'লে ইয়াৰ ফলত আপোনালোকে বহু বেছি ভাল ফল লাভ কৰিব পাৰিব। যদি আপোনালোকে বিচাৰে যে আহঁত গছ ঘৰৰ সন্মুখত লগাবলৈ তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে সন্মুখত লগাব পাৰিব। কিন্তু এটা কথাৰ প্ৰতি মনত ৰাখিব লাগিব বা লক্ষ্য ৰাখিব লাগিব। কথাটো হ'ল যে আহঁত গছ যদি ঘৰৰ সন্মুখত লগায় তেনেহ'লে দৈনিক পূজা পাতল কৰিব লাগিব। যদি শাওন মাহত ঘৰলৈ আহঁত পুলি এটা আনি আপোনালোকে পথাৰলৈ নি মুকলি জেগাত নি ৰোপণ কৰে তেনেহ'লে ইয়াৰ ফলত মহাদেৱ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত, আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হৈ পৰিব। যদি কিবা সমস্যা জীৱনত চলি আছিল সেই সমস্যাও নোহোৱা হৈ পৰিব আৰু মা পাৰ্বতী আৰু মহাদেৱ আহি আমাৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত জীৱনত চলি থকা বাধা বিঘিনি দূৰ হৈ পৰিব, ভৱিষ্যত আপোনালোকৰ উজ্জ্বল হৈ পৰিব আৰু সকলো দিশৰ পৰা শুভ সংকেত লাভ কৰিবলৈ সক্ষম হ'ব।
3 নম্বৰটো নিম গছ। শাস্ত্ৰৰ অনুসৰি শাওণ মাহত নিম গছ লগালে ঘৰৰ পৰা সকলো বাধা বিঘিনি দূৰ হৈ পৰে, মানুহৰ আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰে। নিম গছত শনিদেৱে বাস কৰে, সেইকাৰণে যি ঘৰত নিম গছ লগোৱা হয় সেই ঘৰৰ মানুহৰ ওপৰত কেতিয়াও শনিদেৱৰ বেয়া প্ৰভাৱ নপৰে। সেইকাৰণে ঘৰত নিম গছ এজোপা লগোৱাটো বহু বেছি শুভ বুলি মনা গৈছে। যদি এই শাওণ মাহত আপোনালোকে যিকোনো এদিনত ঘৰলৈ নিম পুলি এটা আনি আপোনালোকে ঘৰৰ কাষত লগাব পাৰে, তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি শুভ হ'বলৈ গৈ আছে। সকলো আপোনালোকৰ বাধা বিঘিনি দূৰ হৈ পৰিব আৰু সকলো ফালৰ পৰা শুভ সংকেত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব, সকলো ক্ষেত্ৰৰ পৰা আপোনালোকে শুভ ফল লাভ কৰিব পাৰিব। এই নিম গছ যেতিয়া লাহে লাহে বাঢ়ি আহিবলৈ ধৰিব, আপোনালোকৰ পৰিৱেশত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। আপোনালোকৰ ঘৰত যদি কিবা বাস্তু দোষো আছে, তেনেহ'লে এই নিম পুলি ঘৰত লগোৱাৰ লগে লগে আপোনালোকৰ সেই বাস্তু দোষ, পেট দোষ, ছায়া দোষ, এই সকলোবোৰ দোষ নোহোৱা হৈ পৰিব। সেইকাৰণে শাওণ মাহত যিকোনো এদিনত আপোনালোকে এটা নিম পুলি আনি ঘৰৰ কাষত বা ঘৰৰ সন্মুখতো ইচ্ছা কৰিলে আপোনালোকে লগাব পাৰে। 4 নম্বৰটো তুলসী গছ। হিন্দু ধৰ্মত তুলসী গছক বহু পবিত্ৰ মনা যায়। তুলসী গছ সকলো গছৰ ভিতৰত সকলোতকৈ বেছি পবিত্ৰ মনা যায় আৰু ইয়াৰ বহু গুণকাৰী দেখিবলৈ পোৱা যায়। আভ্যন্তৰিক গুণৰ উপৰিও এই গছত বহু ধৰণৰ ঔষধিক গুণ দেখিবলৈ পোৱা যায়। সেইকাৰণে আমাৰ ঘৰৰ সন্মুখত তুলসী গছ এজোপা নিশ্চয় থাকিব লাগে। যদি শাওণ মাহত আপোনালোকে তুলসী গছ ঘৰলৈ আনে আৰু ঘৰৰ সন্মুখত ৰুৱে, তেনেহ'লে আপোনালোকৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰিবলৈ ধৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হৈ পৰিবলৈ ধৰিব। যদি আপোনালোকে বাৰে বাৰে আৰ্থিক সমস্যাৰ মাজত ভুগি আছে আৰু আপোনালোকৰ ঘৰত যদি বেছিকৈ অৰ্থ খৰচ হৈ আছে, তেনেহ'লে শাওণ মাহত তুলসী গছ এজোপা আনি ঘৰৰ সন্মুখত লগাব। তুলসী গছ ঘৰৰ লগালে আপোনালোকৰ ঘৰৰ ফালে সকলো উন্নতিৰ দিশত আগবাঢ়িবলৈ ধৰিব। এই গছজোপা ঘৰত লগাই সদায় ৰাতিপুৱা পানী অৰ্পণ কৰিব আৰু সন্ধ্যাৰ সময়ত এগছি চাকি সেই তুলসীজোপাৰ তলত নিশ্চয় জ্বলাব। এনেকৈ কৰিলে আপোনালোকৰ বহু বেছি শুভ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব, মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ কৰিবলৈ ধৰিব আৰু এই তুলসীজোপাত লাগি যি বতাহ আপোনালোকৰ ঘৰলৈ আহিব, সেই বতাহৰ ফলত আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব আৰু সেই অৰ্থ আপোনালোকে জমা কৰিও ৰাখিব পাৰিব। সেইকাৰণে শাওণ মাহৰ যিকোনো এদিনত ঘৰত তুলসী এজোপা আনি আপোনালোকে নিশ্চয় লগাব। 5 নম্বৰটো হ'ল কলগছ। বাস্তুশাস্ত্ৰৰ অনুসৰি যি মানুহৰ ঘৰত কলগছ থাকে সেই ঘৰত ভগৱান বিষ্ণুদেৱে আৰু মা লক্ষ্মীয়ে বাস কৰে। মনা যায় যে কলগছত ভগৱান বিষ্ণুদেৱে বাস কৰে। যদি কলগছ আপুনি তুলসী গছৰ গুৰিত লগাব পাৰে, তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰত অৰ্থৰ আগমন সৰ্বাধিক দেখিবলৈ পোৱা যায়। যদি শাওণ মাহত আপোনালোকে ঘৰত কলগছ এজোপা লগায় আৰু সেই কলগছৰ গুৰিত যদি এদিন হ'লেও আপোনালোকে পূজা কৰে, তেনেহ'লে ইয়াৰ ফলত বহু ধৰণৰ ভাল ফল লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। যদি কলগছজোপা ঘৰৰ পিছফালে লগাই সন্ধ্যাৰ সময়ত যদি কোনো এদিনত আপোনালোকে এগছি চাকি জ্বলাই দিয়ে, ইয়াৰ ফলত আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ আৰু সেই চাকি গছাৰ ফলত আপোনালোকৰ ঘৰলৈ শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে ভগৱান বিষ্ণুদেৱ আৰু মা লক্ষ্মী আহি সাক্ষাৎ আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত তেওঁলোকৰ আশীৰ্বাদ লাভৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো দিশৰ পৰা আপোনালোকৰ উন্নতি হ'ব, প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।